নিৰ্মাণৰ মানদণ্ড নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা অৱশেষত গ্ৰেফতাৰ কৰা হৈছে বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ক 6 ঘণ্টীয়া মাৰাথন জেৰাৰ পাছত গ্ৰেফতাৰ হৈছে প্ৰদীপ দত্ত ৰয় হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এজাহাৰৰ ভিত্তিত গ্ৰেফতাৰ কৰা হৈছে দুটা জামিনযোগ্য ধাৰা কৰা হৈছে কাছাৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰে প্ৰদীপ দত্ত ৰয়ক গ্ৰেফতাৰ কৰাৰ পিছত গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে শিলচৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা গ্ৰেফতাৰ কৰা হৈছে প্ৰদীপ দত্ত ৰয়ক বৰাকত অসমীয়া ভাষাৰ অপসাৰণৰ ফটোৱা জাৰি কৰিছে প্ৰদীপ দত্ত ৰয়ে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে প্ৰদীপক গ্ৰেফতাৰ কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে মহানগৰী গীতানগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এগৰাকী কণমানি ছাত্ৰীক অপহৰণৰ চেষ্টা কৰে দুৰ্বৃত্তই স্কুললৈ অহাৰ পথতে অপহৰণৰ অপচেষ্টা কৰে দুৰ্বৃত্তই সাহসীকতাৰ পৰিচয় দি অপহৰণকাৰী কবলৰ পৰা পলাই হাৰিল 9 বছৰীয়া শিশুটি মহানগৰী গীতানগৰত শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে 9 বছৰীয়া কণমানিক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ প্ৰচণ্ড সাহসৰ পৰিচয় দি অপহৰণকাৰীৰ পৰা নিজকে বচালে কণমানিয়ে মোৰ হাতত চিপি ধৰি গাড়ীত লৈ যাব বলছে তাৰপিছত মই যোৱা নাই মোৰ ধৰি লৈ যাব বলছে মই কি কৰিছো মই ছাৰা নাই মই এৰা নাই ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা পথত চতুৰ্থ শ্ৰেণীৰ কণমানি এজনীক অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দলে অপহৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কণমানিটিয়ে হাতত কামোৰ মাৰি চিঞৰ বাখৰ কৰাত সৌভাগ্যক্ৰমে অপহৰণৰ পৰা ৰক্ষা পৰিল কণমানিগৰাকী মই হাতত কামত দিছো মই হিলে দি ঢেল দিছো তাৰপিছত সি কি কৈছে দৌৰাইছে তাৰপিছত মই আৰু ডাঙৰ এটা দি মাথা দেল দিছো প্ৰথমে চকলেট দি প্ৰলোভিত কৰাৰ চেষ্টা কৰিছিল কণমানিজনী তাৰ পিছতে হাতত ধৰি টানি নিছিল স্কুললৈ থৈ অহাৰ চলেৰে কৰিছিল অপহৰণৰ চেষ্টা মোক কৈছিল কি যে মাইনা আহা তোমাক স্কুল দিয়া তোমাৰ দেৰি হৈ আছে মই কৈ কি তোমাৰ ক'ত যাই আছে মই কৈছো স্কুলত কৈ কি আহা এটা চকলেট দিছো মোক ভাই কৰি খাবৰ কাৰণে মই খোৱা নাই মই পেলাই দিছো মই কি তেনেহ'লে আহা স্কুলত দি আহো মই কৈছো না নাযাওঁ মই মা আহি আছে মাক কৈছো তাৰপিছত সি কৈ আছে না আহা মই লৈ যাওঁ তোমাৰ মা দেৰি হ'ব কামত আছে না দেৰি হ'ব প্ৰথমবাৰত সফল নোহোৱাত অপহৰণকাৰী দলটোৱে দ্বিতীয়বাৰৰ বাবে অপহৰণৰ চেষ্টা কৰাত শিশুটিয়ে অপহৰণকাৰীলৈ শিল দলিয়াই নিজকে ৰক্ষা কৰে ফলত লগে লগে ঘটনাস্থলীৰ পৰা বাহনখনলৈ দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ধৰাৰ পিছত তাই হাতটোত কামুৰি দিয়াৰ পিছত এৰি দিয়াৰ পিছত তাই হিলে দি সেইটো মানুহৰ মাথাত বোলে মাৰিছে মাৰি পেলাই সেইটো মানুহৰ গাড়ীত উঠবা পৰা নাই এনে তললৈকে মানে দৌৰি আহিছে আৰু গাড়ীটো গ'ল আৰু গীতানগৰৰ আমাৰ পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা বগা ৰঙৰ মাৰুতি ভান লৈ আহিছিল দুৰ্বৃত্তৰ দলটোৱে চিচিটিভিত বন্দী হৈছে বাহনখনৰ দৃশ্য গাড়ীটো মইতো চোৱা নাই তাই কৈছে ওপৰ ফালে গৈছে চিচিটিভিত দেখা পাইছে কিন্তু আমি চোৱা নাই কণমানিটিয়ে প্ৰত্যক্ষ কৰিছিল বাহনখনৰ ভিতৰত আছিল 3জনীয়া দুৰ্বৃত্তৰ দল লগতে আছিল এটি বগা ৰঙৰ চোলা পৰিধান কৰা আন এটি কণমানি তিনিজন আছিল সেইটো মই দেখা নাই মানুহবিলাক দেখা নাই মানুহ কেইজন আছিল গাড়ীত 3জন আৰু মানে আৰু বাচ্চা আছিল নে গাড়ীৰ ভিতৰত ল'ৰা আছিল এটা মুখত বগা কাপোৰ পিন্ধা ভয়ংকৰ কথাটো হ'ল একেটা অঞ্চলত দুদিনতে সংঘটিত হৈছে অপহৰণৰ দুটাকৈ ঘটনা দুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল সেই একে স্থানতে বাইক লৈ অহা দুৰ্বৃত্তই চতুৰ্থ শ্ৰেণীত পঢ়া আন এগৰাকী কণমানিকো অপহৰণৰ চেষ্টা কৰিছিল দুজন ল'ৰাই টানি লৈ গৈছে টানি লৈ যায় তাই বাইকৰ পৰা মানে বাচপাৰ কাৰণে চেষ্টা কৰোঁতে বাগৰি পৰিল বাগৰি পৰাতে তাৰপিছত লুতুৰ পুতুৰ হ'ল বোকাত তাৰপিছত হেৰি গীতানগৰৰ মানে কেইজনমান মানুহ দেখা পাই পেলাই তাক ধৰি লৈ গ'ল ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ গীতানগৰ আৰক্ষীক অধিক সক্ৰিয় হ'বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা ভয়ানক খবৰে জুকাৰিছে বিশ্বক কোভিডৰ বিভীষিকা কিছু পৰিমাণে সাম কাটিছিল যদিও পুনৰ ভয়ংকৰ ভাইৰাছ ধৰা পৰিছে এতিয়া দক্ষিণ আফ্ৰিকাত
ডেল্টা ভাইৰাছতকৈ ভয়ংকৰ এই ভাইৰাছে তছনছ কৰিব পাৰে জনসংখ্যাৰ অনুপাত। ইয়াক লৈ এতিয়া চিন্তিত বিশ্বৰ বিজ্ঞানী মহল। পুনৰ কোভিড বিভীষিকা। দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে নতুন ভাইৰাছ, ডেল্টা ভাইৰাছতকৈ ভয়ংকৰ ওমিক্ৰন ভাইৰাছ। বিশ্বজুৰি কোভিডক লৈ পুনৰ আতংকৰ সৃষ্টি হৈছে। ডেল্টা ভেৰিয়েণ্টতকৈও মাৰাত্মক ভাইৰাছ চিনাক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই ভয়াৱহ ভাইৰাছ অতিকৈ ভয়ংকৰ আৰু শক্তিশালী। দক্ষিণ আফ্ৰিকাত ধৰা পৰা ওমিক্ৰন ভাইৰাছক ভয়াৱহ আখ্যা দিছে বিশ্বৰ বিজ্ঞানী মহলে। এই ভাইৰাছবিধৰ ডেল্টা ভাইৰাছতকৈ সংক্ৰমণৰ ক্ষমতা বেছি। ভেৰিয়েণ্ট অফ কনচাৰ্ণ ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। কেৱল দক্ষিণ আফ্ৰিকাই নহয়, ওমিক্ৰন ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে হংকং, বটছৱানা, ইজৰাইল আৰু বেলজিয়ামত। বিশ্ব স্বাস্থ্য সংস্থা আৰু বিজ্ঞানী মহলে দাবী কৰা অনুসৰি এই ভাইৰাছে অতি দ্ৰুত গতিত মানৱ শৰীৰত প্ৰৱেশ কৰাৰ লগতে জটিল কৰি তুলিব পাৰে স্বাস্থ্যৰ অৱস্থা। বৰ্তমানৰ ভেকচিনসমূহ ওমিক্ৰনৰ বিৰুদ্ধে কম কাৰ্যকৰী। বিগত 2 সপ্তাহত 4 গুণ বৃদ্ধি পাইছে ওমিক্ৰন ভাইৰাছৰ সংক্ৰমণ। দক্ষিণ আফ্ৰিকাৰ নেটৱৰ্ক ফৰ জেনমিক ছাৰ্ভিলেন্স ইন সাউথ আফ্ৰিকাই ঘোষণা কৰা অনুসৰি দেশখনৰ জোহান্সবাৰ্গ আৰু প্ৰিটৰিয়াৰ লগতে গাউটেং আদি কেইবাখনো প্ৰদেশত দ্ৰুত গতিত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে জৰুৰী বৈঠকৰ। আটাইতকৈ ডাঙৰ কথা, এই ভাইৰাছৰ সংক্ৰমণৰ ফলত সহজতে কোনো উপসৰ্গ দেখা নিদিয়ে। প্ৰায় ডেল্টা ভাইৰাছৰ দৰে উপসৰ্গসমূহ যদিও ই অতি ভয়ংকৰ আৰু শক্তিশালী। কোভিডৰ বিভীষিকা সাময়িকভাৱে হ্ৰাস পোৱাৰ সময়ত নতুনকৈ ধৰা পৰা ওমিক্ৰন ভাইৰাছে শংকিত কৰিছে বিশ্ববাসীক। অসমতো মুখ্যমন্ত্ৰীয়ে এই বিষয়ে সজাগ হ'বলৈ আহ্বান জনাইছে জনসাধাৰণক। হংকঙত পোৱা গৈছে আৰু সাউথ আফ্ৰিকাত পোৱা গৈছে আৰু 2-এটা ভেৰিয়েণ্ট ইউৰোপীয়ান ইউনিয়নতো দেখা পাইছে। বাট এইটো ডেল্টাতকৈ 300 গুণ সংক্ৰমিত কৰে বুলি প্ৰাৰম্ভিক তথ্য আহিছে। আৰু আজি যদি দেশৰ সৰ্বভাৰতীয় বাতৰি কাকতবোৰ চাই, এণ্টায়াৰ হেডলাইন ইজ অন দিছ নিউ ভেৰিয়েণ্ট। Government of India has released certain instruction which we are studying it now, and subsequent instruction from Assam government will be issued. As of now, till we get people inside India, so it is not good for tightening up the situation, but basic thing is vaccination. আন দেশৰ পৰা যাতে ভাৰতলৈ সংক্ৰমণ ঘটিব নোৱাৰে ওমিক্ৰন ভাইৰাছ, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ আফ্ৰিকা আৰু আন কেইখন দেশৰ বিমান যাত্ৰীক তন্নতন্নকৈ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। সাৱধান নহ'লে এইবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ওমিক্ৰন ভাইৰাছে। কিয়নো আপুনি মই লোৱা কোভিডৰ ভেকচিন এই ভাইৰাছৰ বিৰুদ্ধে কম কাৰ্যক্ষম। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰী হোটেলত চাকৰি বজাৰৰ নতুন তথ্য। ৰঞ্জিত দাস আৰু বনমালী কলিতা নামৰ 2জন লোকো ঘটনাত জড়িত বুলি স্বীকাৰোক্তি দিছে মূল অভিযুক্ত ত্ৰৈলোক্য শইকীয়াই। পৰশুৰাম হোটেলৰ মালিক ৰঞ্জিত দাসেও যোগাৰ ধৰিছিল প্ৰাৰ্থীৰ। গুৱাহাটীৰ হোটেলত চাকৰিৰ বজাৰ। ৰেল বিভাগত চাকৰি দিম বুলি সংগ্ৰহ কৰিছিল 14 কোটি। কিন্তু ৰেল বিভাগত চাকৰি দিব নোৱাৰাত ৰচিলে নতুন নাটক। এইবাৰ স্বাস্থ্য বিভাগত চাকৰিৰ নামত দৰদাম, কিন্তু চৰকাৰী চাকৰিৰ বেপাৰৰ আঁৰত কোন? শুকুৰবাৰে মহানগৰীৰ লখৰাৰ পৰশুৰাম হোটেলত ফাদিল হৈছিল এই চাকৰি কেলেংকাৰী। গ্ৰেপ্তাৰ হৈছিল ত্ৰৈলোক্য শইকীয়া, প্ৰেম বাজফৰ আৰু ডিম্পল পাঠক। কিহত চাকৰি দিয়া কথা আছিল? ভালকে কওক কথাখিনি। কিহত চাকৰি দিয়া কথা আছিল? ত্ৰৈলোক্য শইকীয়াৰ ভাষ্যত পোহৰলৈ আহিছে চাকৰি কেলেংকাৰীৰ ভয়ানক ছবি। চৰকাৰী চাকৰিৰ নামত একাংশ লোকে কিদৰে নিবনুৱা যুৱক যুৱতীক লুণ্ঠন চলাইছে তাৰ ভয়াৱহ ছবি পোহৰলৈ আহিছে। শনিবাৰে ত্ৰৈলোক্য শইকীয়াই সংবাদ মাধ্যমত ল'লে ৰঞ্জিত দাস আৰু বনমালী কলিতা নামৰ 2জন লোকৰ নাম। হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাসে আনি দিছিল বহু প্ৰাৰ্থী। ইয়াতে য'ত কালি মিটিংখন কৰিছিলোঁ, সেই মালিকে আগত বোলে ৰেলৱে ডিপাৰ্টমেণ্টত পইচা দিছিলে কাৰোবাৰ নামত। সেই মানুহখিনি আনি মোৰ লগতে জাপি দিছে, কিন্তু সেই মানুহখিনি মোক পইচা দিয়া নাই। সেই মালিকৰ হাততে দি আছে ছাৰ, মই জনাত আছে। হয়, ৰঞ্জিত দাস। ৰঞ্জিত দাস হৈছে পৰশুৰাম হোটেলৰ মালিক, য'ত ভুৱা পৰীক্ষা পাতিছিল নিযুক্তিৰ নামত। আনহাতে বনমালী কলিতা হৈছে ৰেল বিভাগৰ ঠিকাদাৰ। ৰঞ্জিত দাস আৰু বনমালীয়ে ৰেল বিভাগত চাকৰি দিম বুলিও বহু নিবনুৱাৰ পৰা সৰকাইছিল ধন।
কিন্তু ঋণত চাকৰি দিব নোৱাৰি চাকৰি প্ৰাৰ্থীক লগ লগাই দিছিল ত্ৰৈলোক্য শইকীয়াক। তাতে আমি কনভাৰ্চ কৰিছিলোঁ, মিটিং কৰিছিলোঁ, তেনেধৰণে চিনাকি হৈছিল। তেখেতে মোক কৈছিল যে মই ৰেলৱে ডিপাৰ্টমেণ্টত ইমান 14 কোটি নে কিমান টকা দিয়া বুলি কৈছিলে। মোৰ অলপ হেৰি আছে, কেণ্ডিডেট আছে, কেণ্ডিডেটখিনি মই তোমাৰ তাতে দিম, পাৰিলে কৰিম। মই কৈছিলোঁ যদি মই পাৰোঁ চেষ্টা কৰিম, মই এনেকৈ কৈছিলোঁ। তেওঁলোকে মোক পইচা দিয়া নাই, ৰঞ্জিত দাসৰ হাতত পইচা দিছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ৰঞ্জিত দাস আৰু বনমালী কলিতা। দুয়োজনৰ মোবাইল ফোনো হৈ আছে বন্ধ। বনমালী কলিতা আপোনাৰ ৰঞ্জিত দাসৰ বন্ধু হয়। আৰু নাই ছাৰ, গভৰ্ণমেণ্টৰ বেলেগ নাই। নাই সেইটো ছাৰ ৰাজীৱ মুৰ্গা চাহা, তেখেত ইয়াত নাথাকে, পাণপাহাৰ। তেখেত ডাইৰেক্টৰ হয়। তেখেতে মোৰ পৰা লোৱা নাই ছাৰ, সেইটো নাজানো ছাৰ মই। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী ত্ৰৈলোক্য শইকীয়াৰ জৰিয়তে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ বাবে পাতিছিল ফন্দি। কোনো ধৰণৰ বিজ্ঞাপন নিদিয়া পদৰ বিপৰীতে হোটেলতেই পৰীক্ষা পাতি নিযুক্তিৰ নামত কৰিছিল ভেকু ভাওনা। ছুপাৰভাইজাৰ, ৱাৰ্ড বয় আদিৰ দৰে পদৰ নামতো 18-20 হাজাৰ টকা লৈছিল হেনো এই চক্ৰটোৱে। 100 জনৰো অধিক প্ৰাৰ্থীয়ে দিছিল ধন। প্ৰাৰ্থীৰ পৰা লৈছিল 16 হাজাৰৰ পৰা 3 লাখ টকা পৰ্যন্ত ধন। শুকুৰবাৰে হোটেলৰ পৰা আৰক্ষীয়ে মুঠ 3,41,300 টকা জব্দও কৰিছিল। এতিয়ালৈকে আমি দেখা পোৱা মতে প্ৰায় 3 লাখকৈ টকা এটা কেণ্ডিডেটৰ পৰা ল'বলৈ চেষ্টা কৰি আছিলে। এই কেলেংকাৰীত বহু কেইজন উচ্চপদস্থ বিষয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে। কিন্তু ACP পাৰ্থসাৰথী মহন্তৰ ভাষ্যমতে এই কেলেংকাৰীত এজনো চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত নাই। কোনো বিভাগীয় লোক জড়িত নাই। আৰু এতিয়ালৈকে আমি যিমানখিনি মানুহ পাইছোঁ সেই গোটেইখিনি ঠগ প্ৰবঞ্চনা। ভুক্তভোগী সকলো প্ৰাৰ্থীক সোধপোছৰ বাবে তলব কৰিছে গড়চুক আৰক্ষীয়ে। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ লগতে আন এগৰাকী ভুক্তভোগী সুৰজিৎ দেই দাখিল কৰিছে এজাহাৰ। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত গোপনে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। শনিবাৰে নিশা কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল 3 দুৰ্ধৰ্ষ গৰু চোৰ। আৰক্ষীৰ অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰা এটা চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীবিদ্ধ হয় আৰক্ষীৰ গুলীত। কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত চোৰাং গৰু সৰবৰাহকাৰী। অসম আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতেই অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। চোৰাংকৈ নিশাৰ ভাগত গৰু সৰবৰাহ কৰা এটা সৰবৰাহকাৰী শুকুৰবাৰে নিশা গুলীয়াই আহত কৰে কোকৰাঝাৰ আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হৈছে গৰুৰ চোৰাং সৰবৰাহকাৰী খাইৰুল ইছলাম। শুকুৰবাৰে নিশা কোকৰাঝাৰৰ নায়েক গাঁও কাকৰিখোলাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ যাওঁতেই পলায়নৰ চেষ্টা কৰে চোৰাং গৰু সৰবৰাহকাৰী খাইৰুল ইছলামে। লগে লগে আৰক্ষীয়ে গুলী চলোৱাত আহত হয় চোৰাং গৰু সৰবৰাহকাৰীটো। আনহাতে নিশাই চিৰাং জিলাৰ চিটলি চটো মজাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আন 2টা সৰবৰাহকাৰী নুৰ মহম্মদ আৰু আলহাজ আলী। সম্প্ৰতি বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন চোৰাং গৰু সৰবৰাহকাৰী খাইৰুল ইছলাম। অৱশ্যে এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মানকাছাৰৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী। শনিবাৰে 4 ঘণ্টীয়া জেৰাৰ পাছত যাবলৈ দিয়া হ'ল তদানীন্তন উপায়ুক্ত আতিকা চুলতানক। মঙলবাৰে পুনৰ CM ভিজিলেন্সত হাজিৰ হ'ব লাগিব আতিকা চুলতানা। 4 ঘণ্টা জেৰাৰ অন্তত যাব দিয়া হয় IAS আতিকা চুলতানা। মানকাছৰৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাইছিল আতিকা চুলতানাৰ। শনিবাৰে CM ভিজিলেন্সলৈ তলব কৰা হৈছিল তদানীন্তন উপায়ুক্তগৰাকী। পুনৰ মঙলবাৰে CM ভিজিলেন্সত হাজিৰ হ'ব লাগিব আতিকা চুলতানা। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত মানকাছৰৰ গাঁওবুঢ়া নিযুক্তি সন্দৰ্ভত ভয়ংকৰ কেলেংকাৰী হোৱাৰ এক অভিযোগ দাখিল কৰিছিল। অভিযোগ মতে 7 পৰা 12 লাখ টকাৰ বিনিময়ত গাঁওবুঢ়াৰ চাকৰি লাভ কৰিছিল একাংশই। অভিযোগ মানে FIR-ত লিখিছিলে 7 পৰা 10 লাখ তেনেকৈ লিখা হৈছে। এতিয়া টোটেলটো মানে পোষ্ট আছিলে 94টা। তাৰেতো চবেতো তেনেকুৱা নহয় ডেফিনেটলি। কিছুমানৰ মানে অভিযোগ যিজনে কৈছে তেওঁৰ অভিযোগ মতে মানে FIR কমপ্লেইনেণ্টৰ মতে কেইজনমানৰ নাম দিছে, তেওঁলোকৰো সোধপোছ কৰি থকা হৈছে।
অভিযোগ মতে 2020 বৰ্ষত সংঘটিত এই ভয়ংকৰ কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আছিল সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমান। চাইবুৰ ৰহমানে প্ৰায় ৭৪ গৰাকীকৈ প্ৰাৰ্থীক ধনৰ বিনিময়ত গাঁওবুঢ়াৰ চাকৰি প্ৰদান কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ মতে চাইবুৰক এই কামত সহযোগ কৰিছিল তদানীন্তন উপায়ুক্ত আতিকা চুলতানাই, যাৰ বাবে শনিবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষলৈ তলব কৰা হৈছিল তদানীন্তন উপায়ুক্ত আতিকা চুলতানা। তেখেতক নোটিছ দিয়া হৈছিলে 41A CRPCত, তেখেতে হাজিৰ হৈছিলে। পুৱা 11 বজাতেই মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিল তদানীন্তন উপায়ুক্ত আতিকা চুলতানা। প্ৰায় 4 ঘণ্টা জোৰা জেৰাৰ অন্তত অৱশেষত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ কাৰ্যালয়ৰ পৰা ওলাই আতিকা চুলতানাৰ মন্তব্য, গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সহযোগিতা আগবঢ়াই আছো CM ভিজিলেন্সক। মোৰ দিনত তেনে কোনো অভিযোগ উত্থাপিত হোৱা নাছিল। মোৰ দিনত তাত মই থাকোঁতে কোনো মোক একো অভিযোগ দিয়া নাছিলে। ইপিনে শনিবাৰৰ দিনটো IAS তথা তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক সোধা পোছাৰ অন্তত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ৰজি কলিতাৰ মন্তব্য, স্বাস্থ্যজনিত কাৰণত যাবলৈ দিয়া হ'ল IAS আতিকা চুলতানা। মঙলবাৰে পুনৰ জেৰা কৰা হ'ব IAS আতিকা চুলতানা। নেক্সট মাতিছোঁ আমি আৰু টিউজডে 30 তাৰিখে 11টা বজাত। ইপিনে 3 দিন ধৰি মানকাছৰ দক্ষিণ শালমৰাত বাহৰ পাতি CM ভিজিলেন্সৰ দলটোৱে সাক্ষ্য গ্ৰহণ কৰিছে একাংশ গাঁওবুঢ়াৰ। সেই সকলোবোৰ প্ৰতিবেদন লৈ শনিবাৰে গুৱাহাটী অভিমুখে ৰাওনা হৈছে CM ভিজিলেন্সৰ দলটোৱে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত সপোন বাস্তৱ হোৱাৰ দিশে মাজুলীবাসী ৰাইজৰ। বহু প্ৰতীক্ষিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব অতি শীঘ্ৰে। ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে মাজুলীত। এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট। অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰ। বাস্তৱ হ'ব যোৰহাট মাজুলী সংযোগী দলং। বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলং বাস্তৱত ৰূপায়ণ হোৱাৰ দিশে আগবাঢ়িছে। দীৰ্ঘদিনীয়া অপেক্ষা আৰু অনিশ্চয়তা আঁতৰাই অহা 29 নৱেম্বৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুঁটা পুতাৰ শুভাৰম্ভণি কৰিব 29 নৱেম্বৰত। উৎফুল্লিত মাজুলীৰ ৰাইজ। বাস্তৱত এখন দলং হ'ব মাজুলীৰ পৰা যোৰহাটলৈ। এইটো এটা আমাৰ মাজুলীবাসীৰ এটা বৃহৎ প্ৰাপ্তি। এই প্ৰাপ্তিত আজি প্ৰত্যেকজন মাজুলীবাসী ৰাইজ আনন্দিত হৈছে, আহ্লাদিত হৈছে। আৰু 29 তাৰিখে যি আমাৰ খুঁটা আৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মাজুলীৰ মানুহে সকলো কাম এৰি এই আঘোণমহীয়া পথাৰৰ দিনতো আহি ইয়াত সমবেত হৈ হৰ্ষোল্লাস আৰু জয়ধ্বনি কৰিবলৈ প্ৰস্তুত হৈ আছে। 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া যোৰহাট মাজুলী সংযোগী দলঙৰ কাম চলিত বৰ্ষৰ পৰাই আৰম্ভ হ'ব। ইতিমধ্যে সমাপ্ত হৈছে দলংখনৰ পথ সংলগ্ন হ'বলগীয়া দিশ নক্সা আদিৰ যাৱতীয় ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাম। 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনত থাকিব 65টা খুঁটা। 10টাকৈ খুঁটা থাকিব ব্ৰহ্মপুত্ৰৰ বক্ষত। যুদ্ধংদেহী পৰিস্থিতিৰে কাম চলিছে মাজুলীৰ দক্ষিণ পাট অঞ্চলত। প্ৰায় 50 বিঘা মাটি লিজত লৈ দলঙৰ যাৱতীয় সা সামগ্ৰী মজুত কৰাৰ লগতে যন্ত্ৰাংশসমূহ সাজু কৰিছে দায়িত্বপ্ৰাপ্ত প্ৰতিষ্ঠানে। মাজুলীত ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্থাপন হৈছিল দলঙৰ প্ৰসংগ। ইতিপূৰ্বেই কেইবাবাৰো প্ৰস্তাৱিত দলংখনৰ আধাৰশিলা স্থাপন হৈছিল যদিও নিৰ্মাণ কাৰ্যহে আগবঢ়া নাছিল। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাক এতিয়া শলাগ লৈছে মাজুলীবাসীয়ে। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চেৰী ব্লজম উৎসৱৰ মাজতে শ্বিলঙত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। উৎসৱৰ দিনা পলৰ জেন ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হৈছিল মনোৰঞ্জন ধৰ্মী কাৰ্যসূচী। কিন্তু সন্ধিয়া 7 বজাৰ পাছত অনুষ্ঠানত আয়োজকে নিষিদ্ধ কৰে প্ৰৱেশ। আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে একাংশ দৰ্শক। ক্ষুব্ধ লোকসকলে জেন ক্ৰীড়া কমপ্লেক্সত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলতে সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ। শ্বিলঙৰ চেৰী ব্লজম উৎসৱত অঘটন। আৰক্ষীৰে প্ৰচণ্ড সংঘাত একাংশ লোকৰ। নিমিষতে যুদ্ধক্ষেত্ৰত পৰিণত ফেষ্টিভেল। চেৰী ব্লজম উৎসৱৰ মাজতেই শ্বিলঙত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি।
উৎসৱৰ দ্বিতীয় দিনা পলোৰ JN ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হৈছিল মনোৰঞ্জনধৰ্মী কাৰ্যসূচী। কিন্তু সন্ধিয়া 7 বজাৰ পাছত অনুষ্ঠানত আয়োজকে নিষিদ্ধ কৰে প্ৰৱেশ। ইয়াতে ক্ষুব্ধ হৈ পৰে একাংশ দৰ্শক। ক্ষুব্ধ লোকসকলে JN ক্ৰীড়া কমপ্লেক্সত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলতেই সৃষ্টি কৰে হুলস্থলীয়া পৰিস্থিতি। তাৰ পাছতেই উৎসৱস্থলীত আৰম্ভ হয় ক্ষুব্ধ জনতাৰ ধ্বংসলীলা। ক্ষুব্ধ লোকে উৎসৱস্থলীৰ তোৰণকে ধৰি ভাঙি লণ্ডভণ্ড কৰে বিভিন্ন সামগ্ৰী। ক্ষুব্ধ একাংশ লোকে আৰক্ষীলৈ পটল আৰু শিলগুটি নিক্ষেপ কৰাত অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। কিন্তু আন্ধাৰৰ সুযোগ লৈ ইতিমধ্যেই পলাই সাৰিল কেইবাজনো লোক। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইফালে ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে মৰিগাঁও জিলা শিক্ষা বিভাগ। সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ এদিন পিছতে পুনৰ ফাদিল হ'ল 10ম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত। কোনে ধাৰাবাহিকভাৱে এনেদৰে ফাদিল কৰিছে প্ৰশ্নকাকত? নিমাত জিলা শিক্ষা বিষয়া। পুনৰ ফাদিল হ'ল ছমহীয়া পৰীক্ষাৰ 10ম মানৰ বিজ্ঞানৰ প্ৰশ্নকাকত। এনেদৰে চলিছে মৰিগাঁৱৰ শিক্ষা বিভাগ। কি হৈছে মৰিগাঁও জিলা শিক্ষা বিভাগত? ফাদিল হৈছে ইখনৰ পিছত সিখন প্ৰশ্নকাকত। সমাজ বিজ্ঞানৰ পিছত এইবাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল। ক'ত হেৰাল জিলা শিক্ষা বিষয়া? ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰিছে মৰিগাঁও জিলা শিক্ষা বিভাগে। এটা সপ্তাহতে ফাদিল হৈছে দুখনকৈ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনে খেলিছে মৰিগাঁৱত? শনিবাৰে পুনৰ ফাদিল হ'ল 10ম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নকাকত। বৃহস্পতিবাৰে ফাদিল হৈছিল 9ম আৰু 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত। আৰু পিছত আজি পুনৰ ফাদিল হ'ল বিজ্ঞানৰ প্ৰশ্নকাকত। কোনে কেনেকৈ ফাদিল কৰিছে প্ৰশ্নকাকত? জড়িত আছে নেকি শিক্ষা বিভাগৰ কৰ্মচাৰী? এই ঘটনাই চিন্তাত পেলাইছে পৰীক্ষাৰ্থী তথা অভিভাৱকসকলক। ইতিমধ্যে মৰিগাঁও উপায়ুক্তই পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়াৰ লগতে ঘোষণা কৰিছে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত। গতিকে এতিয়া বেলেগ আৰু আমাৰ অন্য উপায় নাই, যিহেতু আমি এইখিনি পৰীক্ষা বাতিল কৰিবই লাগিব। সেইকাৰণে ইনস্পেক্টৰ স্কুলছক নিৰ্দেশ দিয়া হৈছে যে এইখিনি পৰীক্ষা বাতিল কৰিব লাগিব। সন্দেহ কৰা হৈছে মৰিগাঁৱৰ দুটা পৰীক্ষা কেন্দ্ৰৰ পৰা ফাদিল হৈছিল বিজ্ঞানৰ প্ৰশ্নকাকত। মৈৰাবাৰীৰ দলৈগাঁও পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিলৰ সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত সঠিককৈ ক'ব পৰা নাই শিক্ষা বিভাগ তথা মৰিগাঁও প্ৰশাসনে। ঘটনাৰ তদন্ত দাবী কৰিছে বিভিন্ন দল সংগঠনে। বিশিষ্ট পৰিৱেশৰ কাৰণে আচলতে বৰ্তমানৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৱে আচলতে যথেষ্ট পিছ পৰি গৈছে। তেনে পৰিপ্ৰেক্ষিতত বাৰে প্ৰতি ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি খেলি থকা ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। সৌ সিদিনা আচলতে 9ম আৰু 10ম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা আচলতে প্ৰশ্নকাকত ফাদিল হৈছে। আজি বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু মৰিগাঁও জিলা শিক্ষা ব্যৱস্থাটো যে অতি চৰম ব্যৰ্থতা, সেই কথাটো আজি স্পষ্টভাৱে তেওঁলোকে উদঙাই দিছে। মৰিগাঁও আৰক্ষী আৰু জিলা শিক্ষা বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোক গতি লগোৱাত ব্যৰ্থ হৈছে দুয়োটা বিভাগ। বাকী থকা পৰীক্ষাসমূহৰো প্ৰশ্নকাকত ফাদিল যে নহ'ব তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে জিলা শিক্ষা বিভাগে? ইফালে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰা মৰিগাঁও জিলা শিক্ষা বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ বিষয়টোৰ পৰা আঁতৰি মৰিগাঁৱৰ পৰা বাহিৰত থকা বুলিহে সাংবাদিকক জানিবলৈ দিছে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰ আছে, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট